নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি 25 ডিচেম্বৰ, খ্ৰীষ্টমাছৰ দিন, বৰদিন, বন্ধ চাৰিওফালে। আমাৰো বন্ধ বাৰ পাই পেলাই আমি অকণমান ফুৰিবলৈ ওলাই আহিছোঁ। পিকনিকৰ পৰিকল্পনা কৰা হৈছিলে কিন্তু হৈ নুঠিল। তাৰ ফলত আমি পৰিয়ালৰ আটাইকেইটা অকণমান ফুৰিবলৈ ওলাই আহিছোঁ। অকণমান যাওঁ, বাইদেউহঁতৰ ঘৰলৈ যাম, ভৰলী নদীৰ পাৰলৈ যাম। ল'ৰাটো আহি ঘৰ পালেহি যেতিয়া মই গাড়ীখন চলাবলগীয়া নহয় আৰু সিয়ে চলাই যায়, গতিকে আমি অকণমান ওলাই আহিছোঁ ফুৰিবলৈ। পোহৰ মাজভাগ পালেহি, ডিচেম্বৰ 25 তাৰিখ, ঠাণ্ডা দিনত একেবাৰে নাই। আমি আহি ধলাইবিল পাইছোঁহি আৰু ধলাইবিলত বাইদেউৰ তাত সোমালোঁ আৰু বাইদেউক ক'লোঁ, ব'ল আমাৰ লগতে ওলা, অকণমান গৈ পেলাই জীয়া ভৰলী ওচৰৰ পৰা আহোঁগৈ, পিকনিকখন চাই আহোঁগৈ, পিকনিক স্পটবিলাক। তাইতো আৰু ভালেই পালে, আমাৰ লগত ওলালেই নহয়, গতিকে বাইদেউকো লৈ আহিলোঁ লগত। ভৰলী পাইছোঁহি আৰু এয়া এবাৰ পিকনিক আৰু পিকনিক চাবলৈ আহিছোঁ আমি। আচলতে পিকনিক খোৱাটো বেলেগ জেগাত হ'বগৈ, চাবলৈ আহিছোঁ আমি। আলোচনা কৰাতে থাকিলে। বন্ধুসকল, আজি আপোনালোকক লৈ যাম উত্তৰ অসমৰ শোণিতপুৰ জিলাৰ আটাইতকৈ ডাঙৰ নদী জীয়া ভৰলী। এয়া আমি দেখিছোঁ জীয়া ভৰলী নৈ। অৰুণাচল প্ৰদেশৰ পৰা ওলাই এই নদীখন নামেৰি ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজেৰে বৈ আহি ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে। খুব সুন্দৰ এখন নদী, সুন্দৰ নীলা পানী। ইয়াত আগতে বহুল পৰিমাণে পিঠিয়া মাছ পাইছিলে, লগতে শিলঘৰীয়া। আহিন কাতিমহীয়া পাহাৰৰ পৰা শিলঘৰীয়া মাছবোৰ নামি এই ভৰলী নদীৰ মোহনালৈ গুচি আহে আৰু ইয়াতে মৎস্যজীৱীসকলে এনে মাছ ধৰে। পিকনিকৰ বাবে অতি উপযুক্ত ঠাই। দুইখন দলঙৰ কাষত যথেষ্ট পিকনিক পাৰ্টি আছে। আজি বন্ধবাৰ, কিন্তু এই অঞ্চলটো এতিয়াও কোনেও দেখা নাই নেকি নাজানো। ইয়াত কিন্তু পিকনিক পাৰ্টি নাই। হয়তো আমি নতুনকৈ এইটুকুৰা ঠাই এক্সপ্ল'ৰ কৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকক মই দেখুৱাইছোঁ ঠাইখন। খুব সুন্দৰ ঠাই, আপোনালোক পিকনিক খাবলৈ ইয়ালৈ আহিব পাৰে। একেবাৰে ওচৰতে আছে, আমাৰ শোণিতপুৰ জিলাৰ আৰু বিশ্বনাথ জিলাৰ একেবাৰে ওচৰতে আছে। মাছ ধৰাৰ নতুন কৌশল আজি দেখিছোঁ। এইটো মাছ ধৰিবৰ কাৰণে দিছে, এইটো বৰশী মাংসৰ টুকুৰা মাছ দিছে। বটলটো উপঙি থাকিব, বটলটো হাততে থাকিব। এইটো পদ্ধতি নতুন দেখিছোঁ। সেয়ে বৰশীত লগাবলৈ আনিছে মাছ। বৰশীত লগোৱা নদীৰ মাছ। হেৰি ভাঙন পোৱালিও আছে। ভাঙন নহয় ন, এইটো পিট কাটা। এইটো বৰশীত 20 কেজি ওজনৰ মাছ লাগে। এই খাৰিব নোৱাৰিব, যাব নোৱাৰিব। ফাইনেলি আমি পিকনিকৰ ভাত খাবলৈ বহিলোঁ আৰু বাইদেউৰ ঘৰত আহি পেলাই আৰু মানে পিকনিক চোৱা হ'ল আৰু খোৱা হ'ল বেলেগ এজেগাত। এক মানে ব্যতিক্ৰমী পিকনিক। হয়তো এনেকুৱা পিকনিক কোনেও খোৱা নাই নেকি। চাই মেলি আহি পেলাই আমি ঘৰত আৰামত ডাইনিঙত বহি পেলাই ভাত খাবলৈ লৈছোঁ। এওঁ আকৌ ভাগিন ডাক্তৰ নীলম বৰুৱা। বেছি আকৌ আজি পিকনিক যাব নোৱাৰিলে, ডিউটি আছিল বোলে, গতিকে নোৱাৰিলে আৰু যাব আমাৰ লগত। দূৰত সৌটো সেইটো লুকা চৰাই নেকি? হয়, পকা অমিতা বিচাৰি আহিছে। ইমান ধুনীয়া লাগিছে, কেমেৰাটোৰে জুম কৰি পেলাই এই গোটেই ধুনীয়া লগা দৃশ্যটো ধৰি ৰাখিলোঁ। খুব ভাল লাগিলে সেইটো লুকাটোৰ খোৱাৰ ধৰণ দেখি। পুৰা চান্তা ক্লজ হৈ লৈছোঁ আৰু। লিপষ্টিক ঘঁহি আহিছে নেকি? ক'ত আছা? ক'লা নেকি? নাখানিলো কিন্তু দেই, লিপষ্টিক খালিছো কিন্তু। মোৰ লিপষ্টিকত নহ'লে নহয়, মেইন আৰু লিপষ্টিক। মাৰ
জুৰি মাৰি ক'ত আছে আপুনি ফেচবুকটো জুৰি বোলে গুৱাহাটীত গুৱাহাটীত